জব এডুকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে এয়াৰ ফ'ৰ্চত ভেকেঞ্চি ওলাইছে। আমাৰ তেজপুৰ লোকেশ্যন আছে, ইয়াতে আপোনালোকে জইনিং পাব। আৰু লগতে ইয়াৰ বাবে আপোনালোকৰ কি কি ডকুমেণ্ট লাগিব আৰু এপ্লাই প্ৰচেছটো যিহেতু অনলাইন হয়, আৰু তাৰ বাবে মই সকলোখিনি আপোনালোকৰ যিটো ফৰ্মেট হয় এপ্লাই কৰিবৰ কাৰণে, যেনেকৈ আপুনি এটা এনভেলপত এখন ফৰ্ম ফিল আপ কৰিব লাগিব, আৰু এই ফিল আপ কৰা ফৰ্মখনৰ আপুনি কি কি লিখিব লাগিব সকলোখিনি বিতংভাৱে আমি চাম। আৰু পোষ্টেল এড্ৰেছটো আপোনালোকে জানিব, আৰু তেজপুৰতে আপোনালোকে জইনিং পাব। আৰু ইয়াৰ বাবে আপোনালোকৰ 10 পাছ আৰু 12 পাছৰ কাৰণে ভেকেঞ্চি ওলাইছে। আমাৰ অসমৰ বাবেও ভেকেঞ্চি আছে। ফাৰ্ষ্ট অফ অল আমি যিখন নটিফিকেশ্যন ৰিলিজ হৈছে নটিফিকেশ্যনখন চাওঁ। আৰু ইয়াতে গ্ৰুপ চি চিভিলিয়ান পোষ্ট মুকলি হৈছে ভেৰিয়াছ এয়াৰ ফ'ৰ্চ ষ্টেচন, আৰু ইউনিট ৱাইজ মেনশ্যন কৰিছে, অৰ্থাৎ প্ৰত্যেকটো ইউনিটৰ কাৰণে। অৰ্থাৎ ইয়াতে যদি চাওঁ আমি আছে যিটো অল এয়াৰ অফিচাৰ কমাণ্ডিং এয়াৰ ফ'ৰ্চ ষ্টেচন আৰ্জন সিং, আৰু এইটো ৱেষ্ট বেংগলৰ কাৰণে। আৰু আমাৰ অসমৰখিনি মই দেখুৱাম। এইখিনি হৈছে কি কি ভেকেঞ্চি আমি ডিটেইল যদি চাওঁ। লোৱাৰ ডিভিজন ক্লাৰ্ক, হিন্দী টাইপিষ্ট, কুক, ষ্ট'ৰ কিপাৰ, কাৰ্পেণ্টাৰ, পেইণ্টাৰ, মাল্টিটাস্কিং ষ্টাফ, মেচ ষ্টাফ, লণ্ড্ৰীমেন, আৰু লগতে হাউচিং ষ্টাফ, আৰু ভলকেনাইজাৰ, চিভিলিয়ান মেকানিকেল ট্ৰান্সপৰ্ট ড্ৰাইভাৰ, আৰু টোটেল ইয়াতে আপোনালোকৰ ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং লাইচেঞ্চ লাগিব। আৰু ইয়াতে আপোনালোকৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ক্লাছ 10 পাছ হ'লে হ'ব, আৰু কুকৰ কাৰণে আপোনালোকৰ ট্ৰেড ভেকেঞ্চি হয় এইখিনি। লগতে যদি চাই নেক্সট হৈছে এয়াৰ ফ'ৰ্চৰ যিখিনি আপোনালোকে যদি চাই এয়াৰ অফিচাৰ কমাণ্ডিং এয়াৰ ফ'ৰ্চ ষ্টেচন তেজপুৰৰ কাৰণে যিটো আছাম, এইটো হৈছে এড্ৰেছটো 784-104, আৰু ইয়াতে লোৱাৰ ডিভিজন ক্লাৰ্ক, য'ত আপোনালোকে 12 পাছ সকলে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ বাবে আপোনালোকৰ কি কি হ'ব সকলোখিনি চাম। প্ৰথমতে আপোনালোকৰ এক্সাম হ'ব, তাৰপিছত আপোনালোকৰ ফিজিকেল হ'ব। যিহেতু এক্সামটো ইমানো টান নহয়, আপোনালোকে যদি ভালকৈ দিয়ে নিশ্চিতৰূপে এই জবটো পাব। আৰু ইয়াতে কম্পিটিশ্যনটো বহুত কম হয়, কাৰণ বহুত ল'ৰা ছোৱালীয়ে এপ্লাই নকৰে বা গম নাপায়। নেক্সট হৈছে আপোনালোকৰ ইয়াৰ বাবে কোৱালিফিকেশ্যন কি লাগিব। আমাৰ অসমৰ কাৰণে যিহেতু লোৱাৰ ডিভিজন ক্লাৰ্ক অৰ্থাৎ LDC পোষ্ট আছে, চ' গতিকে আমি LDC কাৰণে সকলোখিনি বিতংভাৱে চালে ভাল হ'ব। প্ৰথমতে যদি চাই আপোনালোকে LDC কাৰণে আপোনালোকে 12 পাছ লাগিব, আৰু ইয়াতে টাইপিং টেষ্ট হ'ব আপোনালোকে ইয়াতে উল্লেখ কৰিছে। যদি মই আপোনালোকক দেখোঁ, ইয়াতে আপোনালোকে যদি চাই ইয়াতে 12 ক্লাছ হ'ব লাগিব, আৰু লগতে ইয়াতে আপোনালোকৰ টাইপিং স্পীড 35 WPM অৰ্থাৎ ৱৰ্ড পাৰ মিনিটত লিখিব পাৰিব লাগিব ইংলিছ। যদি হিন্দী বিচাৰে তেতিয়া আপোনালোকৰ 35 WPM এণ্ড 30 WPM কাৰেছপণ্ডেণ্ট। আৰু লগতে ইয়াতে আপোনালোকৰ উল্লেখ কৰিছে হিন্দী টাইপিষ্ট আৰু ইংলিছ টাইপিষ্ট দুইটাই হ'ব, যিটো আপোনালোকে বাছি লয়। আৰু ইয়াতে 18 পৰা 25 বছৰ বয়সলৈকে সময়সীমা আছে, আৰু এজ ৰিলেক্সেশ্যন এপ্লিকেবল হ'ব ইয়াতে। আৰু লগতে ইয়াতে উল্লেখ কৰি দিছে আপোনালোকৰ 18 পৰা 25 বছৰ বয়সলৈকে ল'ৰা ছোৱালী, আৰু এজ ৰিলেক্সেশ্যন আপোনালোকে কৰি চাব পাৰে। আৰু নেক্সট হৈছে মোড অফ চিলেকশ্যন, যিটো আপোনালোকৰ মোড অফ চিলেকশ্যন যদি চাওঁ লেফ্ট চাইডে ইয়াতে যদি চাই মোড অফ চিলেকশ্যন, মিনিমাম কোৱালিফিকেশ্যন, ডকুমেণ্ট এণ্ড চাৰ্টিফিকেট। লগতে চিলেবাছ আপোনালোকৰ LDC বা হিন্দী টাইপিষ্টৰ কাৰণে জেনেৰেল ইণ্টেলিজেঞ্চ, ইংলিছ লেংগুৱেজ আৰু নিউমেৰিকেল এপ্টিটিউড, আৰু লগতে জেনেৰেল এৱাৰনেছ থাকিব ইয়াতে। আৰু নেক্সট যদি আমি চাওঁ কোনখন আপোনালোকে ডকুমেণ্ট ফিল কৰিব লাগিব যাতে আপোনালোকে এপ্লাই কৰোঁতে এনভেলপটোত পঠিয়াব পাৰে, সেইখিনি আমি চাবলৈ লৈছোঁ। আৰু এইখনে হৈছে ডকুমেণ্টখন। ইয়াতে যদি আপোনালোকে চাই প্ৰফৰ্মা ফৰ এপ্লিকেশ্যন, আৰু ইয়াতে যদি চাই এপ্লিকেশ্যন ফৰ দ্য পোষ্ট, কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰে ইয়াত ফিল কৰিব লাগিব। আৰু ইয়াৰ কাৰণে যদি সম্পূৰ্ণ ডিটেইলছ ভিডিঅ' লাগে, ক'ত কি লিখিব লাগিব বা কেনেকৈ আপোনালোকে চেল্ফ এটেষ্টেড কৰিব লাগিব, সকলোখিনি প্ৰচেছ যদি ভিডিঅ' লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে তলত লিখি দিব যে লাগে বুলি। আৰু তেতিয়া আপোনালোকৰ সম্পূৰ্ণৰূপে ভিডিঅ' এটা দিয়া হ'ব ভালকৈ, যাতে ইয়াত যদি ইচ্ছুক হয় আপোনালোকে অসমতে চিলেকশ্যন পাব। এয়াৰফ'ৰ্চ যিহেতু জানে তেজপুৰত আছে বুলি, আৰু তাতে আপোনালোকে চিলেকশ্যন লৈ চাকৰি কৰি থাকিব পাৰিব 12 পাছ জব। গতিকে ইয়াতে আপোনালোকে সকলোখিনি ৱাইজ দি দিছে কি কি ফিল আপ কৰিব লাগিব সকলোখিনি, আৰু এইখিনি প্ৰায় সকলো কেণ্ডিডেটে পাৰিব ফিল কৰিবলৈ। নেক্সট আপোনালোকৰ অফিচ ৰেকৰ্ড অনলি, এইখিনি অফিচে এপ্লাই কৰিব। আৰু ইয়াৰ বাবে সকলোখিনি ইনফৰমেশ্যন আপোনালোকক জনাই দিলোঁ। যিসকল ইচ্ছুক প্ৰাৰ্থী হয় তেওঁলোকে নিশ্চিতৰূপে এপ্লাই কৰিব পাৰিব।